শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। ভিক্টৰিয়াছৰ শিক্ষা থাকিব পাৰে কিন্তু তাৰ অলপ জ্ঞান নাই। সমাজত কেনেকে বসবাস কৰিব লাগে, সমাজত ভাই ভনীৰ আগত কেনেকে চলব লাগে, সেই জ্ঞানটো ভিক্টৰৰ নাই। আজি ভিক্টৰৰ ভিডিঅ' কোনোবাই নিজৰ মাকৰ সন্মুখত চাব পাৰিব নেকি? নিজৰ বাকৰ বৈনাকৰ আগত তাৰ ভিডিঅ' তাৰ কথাবিলাক শুনবা পাৰিব নেকি? নৰে। তাৰ ভিডিঅ' চাব লগা হ'লে একলাই নিৰাপদ জাগাত যাব লাগিব, য'ত মানুহ চানুহ নাই, তাতে যে একলা চাই থাকিব লাগিব তাৰ ভিডিঅ', হয় না নহয়? এতিয়া মই ভিডিঅ' বিলাক বনাওঁ, মোৰ ভিডিঅ'টো তই বিন্দাছ মাকৰ আগত বৈনাকৰ আগত চাই থাকিব পাৰিব, শুনবা পাৰিব। এই না ভিক্টৰ হৈছে এটা অভদ্ৰ। তাক ভাল পাইছিলো, তাৰ শিক্ষাটো ঠিকে আছে, নলেজটো ঠিকে আছে, কিন্তু তাৰ জ্ঞানটো নাই। আমাৰ শিক্ষা নাথাকিব পাৰে কিন্তু আমাৰ জ্ঞানটো আছে ভাই, সেইকাৰণে আমি অভদ্ৰমি নকৰোঁ। প্ৰত্যেক গাঁৱতে এখন সমাজ থাকে, ছ'চাইটি এখন থাকে, কমিটি এখন থাকে, সেই কমিটিৰ ৰুলটো মানবাই লাগিব হয়। কিয় সমাজত বেয়া দিশতো যাব নোৱাৰো নহয়। তো আপোনালোকে গম পালে, তো মানে আপোনালোকৰ যেন বেয়া ভিডিঅ' কেতিয়াও নবনায়, সদায় ভাল ভিডিঅ' বনাওক, সকলোৱে চাব পৰা ভিডিঅ' বনাওক। তো এইখিনি আজি ক'বলগীয়া। আৰু কিবা প্ৰশ্ন কৰিব লগা আছে? আৰু মানে কি ভিক্টৰ দাস মানে বেয়া নহয়তো, বেয়া নহয় বুলি মই ক'লোৱে ভিক্টৰ দাস বেয়া নহয়, ক'লোৱে ভিক্টৰ দাস বেয়াই। যদি আপুনি যদি ভিক্টৰ দাসক ভাল পায়, ইমানে যদি ভাল পায়, নিজৰ ঘৰত মায়েৰে আৰু বাপেৰে আগত চালি হ'ল, ঠিক আছে। ভিডিঅ' চাটো ডাঙৰ ভাল বুলি কিয় ক'লি? এটা এটাকে প্ৰশ্ন কৰ। আচ্ছা, ঠিক কথা কৈছে। জুবিনৰ ফটোটো কিয় মুছিল? কাই মুচিছি মোক ক। মুচিছিল কাই? কিয় জানা নাই তেওঁলোকে? ভিডিঅ' দেখছা? কৈ মুচা ভিডিঅ' দেখা পাইছা? সি ল'ৰাজন কোন হয়? মুচা ল'ৰাজন কোন হয়? কোন হয়? আচলতে কি জান, তই যে মানে কি তই মুচা ভিডিঅ'টো দেখা পাইছা? মই তাক লগিন কাই মুচিছি, ইটাক লগিন সেই ল'ৰা কেইজন সবাই বানা নাই, দুজন মানুহে মুচিছিল। সেই দুজনে কি বক্তব্য দিছে, কি কৈছে, কাই মুচ পাৰিছে তাক? সিহঁতক মানে কি মুচিব দিছে হেৰি, কোনে? জিএমচি কাই মুচ মাৰিছে তাক? ঠিকাদাৰে না মেয়ৰে না কোনে? এই যে সি মানুহজনে কৈছে যে বোলে মই নলাৰ মানুহ, সেই কি নাম আছিলে ইমান নাজানো। এতিয়া চা, মই তাতো কথা কওঁ দেই, যিবিলাক ৱৰ্কাৰ কাম কৰে নহয়, কোম্পানীত ৱৰ্কাৰ কৰা আছে না নহয়, এমপ্লয় আছে, এমপ্লয় বিলাক শিক্ষিত, ৱৰ্কাৰ বিলাক মূৰ্খ, ঠিক আছে। এতিয়া তাহোন হৈছে কি ৰং কৰা, তাহোন ৰং মিস্ত্ৰীটো নহয় না, ৰং এনাই তাহোন হৈছে লেবাৰ। সেই লেবাৰ এটাই তাৰ কোনো শিক্ষা দীক্ষা নাই কাৰণে সেই লেবাৰ কাম কৰিছে, তাহোন নালা চালা কাম কৰে, তাৰ কোনো শিক্ষা দীক্ষা নাই, ইয়াৰ কাৰণে তাহোন নালাৰ কাম কৰে, না নহয়? এতিয়া তাহোন জুবিনৰ ফটোটো মুচ পাৰিছে, তাহোন জুবিনৰ ফটোটো তোৰ ঠিকাদাৰেতো কোনাই যে জুবিনৰ ফটো মুচ পাৰিছে, বা ঠিকাদাৰে কৈছে নেকি জুবিনৰ ফটোটো মুচি? ঠিক আছে, ঠিকাদাৰে জুবিনৰ ফটোটো যদি মুচ পাৰিছে, সেই ঠিকাদাৰজনৰ গাত দোষ, ঠিকাদাৰৰ গাত দোষ আছে যদি মুচ পাৰিছে। আৰু যদি ঠিকাদাৰৰ যদি মুচপা দিয়া নাই, তেতিয়াহ'লে সেই মানুহ দুজনৰ গাত দোষ, কিন্তু মুচা মানুহজনৰ গাত দোষ না। কিন্তু বহুত বেয়া লাগিছে জুবিনৰ কাই মাতা নাই ভাই, জুবিনক কাই ভাল লাগে, কোনে মাতা নাই জুবিনক? জুবিনৰ হকে কোনে মাতা নাই? আমি যিটো দেখিছো, এতিয়া মই তো কওঁ, এতিয়া আচ্ছা এক মিনিট মই তো কথা কৈছো, এতিয়া আকাশ দলে জুবিন দাৰ হৈ মাত মাতি আছে। এতিয়া আকাশ দলে জুবিন দাক কিমান ভাল পাইছিল, কিমান? যেতিয়া ৰাজীৱ হুদিয়াৰ মৃত্যু হৈছিল, তেতিয়াতো আকাশ দলেতো জুবিন দাক দেখোন সমালোচনা কৰিছিল। তেতিয়া দেখোন চবচে জুবিন বেয়াকে কোৱা মানুহজন যদি আছিল, এতিয়া আকাশ দলে আছিল। সেই আকাশ দলে বেয়াকে কৈছিল জুবিন দাক। কিন্তু আজি জুবিন দাৰ হত্যা কৰাৰ পিছত সেই আকাশ দলে জুবিন অনুৰাগী হৈ গেল এটা ৰাতিত, হয় নহয়? এতিয়া কথাটো চা, আমিও জুবিন দাৰ অনুৰাগী, আমিও জুবিন দাৰ গীত শুনি ভাল পাওঁ, আমিও জুবিন দাক ভাল পাওঁ। জুবিন দাক যোনে হত্যা কৰিছে সেই শাস্তি পাতো আমিও বিচাৰো ভাই, কিন্তু পলিটিকেলি হ'ব নালাগে। জুবিন দাৰ মৃত্যু বুলি পলিটিক্স কৰিব নালাগে। আকাশ দলে পলিটিক্স কৰি আছে, অখিল গগৈ পলিটিক্স কৰি আছে, গৌৰৱ গগৈ পলিটিক্স কৰিছে, পলিটিক্স কৰি আছে, হয় নহয়? ইলেকশ্যনৰ আগত যেনেকে তাহোন তাতে গেছিল, জয় জুবিন দা, কথাটো হৈছে কি সব পলিটিক্স, জুবিন দাৰ মৃত্যু লৈ চব পলিটিক্সে কৰিছে, কিন্তু জুবিন দাক মৃত্যু লৈ পলিটিক্স কৰিব নালাগে। কিয় নালাগে জানা? জুবিন দাৰ আত্মাই শান্তিয়ে পাম নাই। কিয় পাম নাই? জুবিন দাই নিজে কৈছিল যে মই পলিটিক্স কৰা মানুহ বেয়া পাওঁ আৰু মই পলিটিক্স জীৱনত নকৰো, আৰু সেই মানুহটোৰ আজি মৃত্যু হ'ল, হত্যা কৰলাক, আজি সেই মানুহটোক লৈ পলিটিক্স কৰি আছে। কোনে কৰি আছে? ৰাজনৈতিক নেতাবিলাকে পলিটিক্স কৰিছে। পানী কোনোবাই দিছি, ক'ত তাতে কোনোবাই পানী দিছি, তাতে মানে য'ত বিলাক গাছ বিলাক যে ৰৈছে যে বৰষুণত যি পানী পৰছে সেয়ে আৰু নতুনকে তো পানী তাতে কোনো দিবা নাই। গাছকেইডাল জাপানৰ মন্ত্ৰী হয়, সেইকাৰণে মানে গাছকেইডাল ৰুই দিলাক আৰু তাতে। দেচোন, আৰু এতিয়া গাছৰ পুলিবিলাক ৰুইছি,
পৰৱৰ্তী সময়ত কি হৈ দেখা যাব, ভালে হয় নে বেয়া হয়, এইবিলাক যেতিয়া ডাঙৰ হ'ব ভাল লগা নাই নাটক বুলিয়ে ক'ব লাগিব আৰু কি বুলি কবি ভাই মানে কিবা আৰু প্ৰশ্ন কৰিব লগা আছে এই যে তোমাৰ এই গণেশগুৰিত যে এইখন পোষ্টাৰ খন মুচিছিল যে এই সেইটোতো ক'লাকে উত্তৰ দিলো মই না মুচাৰ পাছত যে ধৰি লও এইগোটা কোন কথা মুচিছিল সেইগোটা কাৰণে শাস্তি পাব লাগে না নালগে তোমাৰ মতে এতিয়া যি দুজনে মুচিছি সেই দুজনটো আৰু মূৰ্খ মানুহ না সেইটো মূৰ্খ মানুহ লেবাৰ সেইটো হৈছে লেবাৰে কি জানে ভাই এতিয়া লেবাৰক যদি এইটো কথা কৈছে যে জুবিনৰ কথাটো মুচি দি তেতিয়াহ'লে সি ঠিকাদাৰজনৰ ভুল সেই ঠিকাদাৰজনক ধৰিব লাগে আৰু সেই ঠিকাদাৰজনৰ ওপৰত এটা কেছ ৰুজু কৰিব লাগে বুজি পাইছা এটা কেছ ৰুজু কৰিব লাগে হয় নেকি তো আজিৰ ভিডিঅ'টো এইখিনি যদি ভাল লাগিছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব জয় ভিক্টৰ দা এই